ইমান খোজকাঢ়িছে সঁচা অৰ্থত ক'ব গ'লে মই গৌৰৱ অনুভৱ কৰিছোঁ কাৰণ সাংস্কৃতিক বিপ্লৱৰ দ্বাৰা এখন সমাজ পৰিৱৰ্তন কৰিব পাৰি। আমাৰ ইয়াত ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা চাহ মৰ্চাৰ ফালৰ পৰা যিটো আয়োজন কৰা হৈছে প্ৰথমবাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ সম্ভৱতঃ ইতিহাসত প্ৰথমবাৰ হ'ব আজি ঝুমুৰ নৃত্য প্ৰতিযোগিতা পতাটো। আমি আশা কৰিম ইয়াৰ পৰা উঠি অহা নৱপ্ৰজন্মই এই সমাজৰ চাহ জনগোষ্ঠী সমাজৰ উঠি অহা নৱপ্ৰজন্মই ঝুমুৰৰ বিষয়ত সকলোৱে সম্যক জ্ঞান আহৰণ কৰক। লগতে অন্যান্য জনগোষ্ঠীয়েও ঝুমুৰ নৃত্য অনুসৰণ কৰি ইয়াৰ পৰা এওঁলোকৰ আচাৰ ব্যৱহাৰ এওঁলোকৰ সাংস্কৃতিক গোটেই বিষয় বাদ্যযন্ত্ৰৰ পৰা লৈ প্ৰতিটো ক্ষেত্ৰত কি ধৰণেনো ব্যৱহাৰ কৰে এইখিনিও জানক। কাৰণ এটা সময় আছিলে চাহ জনগোষ্ঠীয়ে কেৱল মাত্ৰ নিজৰ সমাজখনৰ মাজতে তেওঁলোকে সীমাবদ্ধ আছিলে, কিন্তু ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত চেষ্টা কৰিছে যে প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ যিখিনি আছে প্ৰতিটো ক্ষেত্ৰত সমাজত তেওঁলোকে প্ৰকাশ কৰক, প্ৰচাৰ কৰক আৰু বিশ্বৰ দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰক। আপোনালোকেতো জানেই যে ঝুমুৰ নৃত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ বিহু নৃত্যক গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত প্ৰতিষ্ঠা কৰিলে সেই একেই অনুসৰণ কৰি কিছুদিনৰ পিছত আজি ডেটটো আমাৰ ওচৰত অহা নাই, এতিয়াও নিৰ্দিষ্টকৈ প্ৰেক্টিছ চলি আছে বিভিন্ন অঞ্চল বিশেষে ঝুমুৰকো বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ কাৰণে চেষ্টা কৰি থকা হৈছে। মই যোৰা ডিব্ৰুগড় জিলাৰ চাহ জনগোষ্ঠী মৰ্চাৰ কাৰ্যকৰ্তাক লগতে ডিব্ৰুগড় জিলাৰ কাশ্যপক ডাঙৰীয়াক মই ধন্যবাদ জনাইছিলোঁ এটা কাৰণে মহান প্ৰচেষ্টা আগত লোৱাৰ কাৰণে। আৰু ডিব্ৰুগড় জিলাৰ এই পুণ্যভূমিত বহুতো চাহ জনগোষ্ঠীৰ সেই শিল্পীসকলে জন্মগ্ৰহণ কৰিছিলে। শিৱচৰণকে ধৰি পেলাই দুলাল মানিকে ধৰি পেলাই আমাৰ দাস ডাঙৰীয়াকে ধৰি পেলাই সেইসকলে জন্মগ্ৰহণ কৰি যিটো প্ৰচেষ্টা আগবঢ়ালে, যিখিনি নৃত্য গীত প্ৰদৰ্শন কৰিলে, তেখেতসকলে যিখিনি নৃত্য প্ৰদৰ্শন কৰিলে, আজি তেখেতসকলে এই চাহ জনগোষ্ঠীৰ ঝুমৰ নৃত্যটোক এটা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল, যাৰ ফলশ্ৰুতিত আজি তাৰিখত অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এই জনগোষ্ঠীৰ যিটো ঝুমৰ নৃত্যটোক এটা প্ৰতিষ্ঠা লাভ কৰিবলৈ কৰিলে। ঝুমৰ নৃত্য কৰম পূজাটো তেওঁলোকে ছুটি হওক বন্ধ হওক দৰমহা দিয়াৰ কাৰণে প্ৰচেষ্টা কৰিলে। আৰু তাৰ বাবে আমি যদি ঝুমৰ নৃত্য যিটো প্ৰদৰ্শন কৰিব তাৰ আমি চাম ইয়াৰ পৰাই যাতে ইয়াৰ পৰা ভাল ভাল সম্ভাৱ্য শিল্পীসকল যাতে তাতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে এই কথাকেইটা আমি গুৰুত্ব দিম। নিশ্চিতভাৱে এইটো এটা আমাৰ উঠি অহা প্ৰজন্মসকলক যথেষ্ট প্ৰেৰণা যোগাব আৰু ইয়াৰ পৰাই আমি বহুতো ইয়াত এটা বাৰ্তা প্ৰেৰণ কৰিব যাতে জনগোষ্ঠীটোৰ সাংস্কৃতিক দিশত এটা শক্তিশালী পদক্ষেপ ল'বৰ কাৰণে। প্ৰথমে মই সামাজিক মাধ্যমক ধন্যবাদ জনাইছোঁ। আপোনালোকে আহি আমাৰ যি প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে যি সহযোগিতা আগবাঢ়িছে আপোনালোকক ধন্যবাদ জনাইছোঁ। ডিব্ৰুগড় জিলাৰ চাহ জনগোষ্ঠী মৰ্চাৰ ডিব্ৰুগড় জিলা সমিতি হৈ পোনপ্ৰথমবাৰৰ বাবে আমি সাংস্কৃতিৰ লগত অনুষ্ঠান এটা আয়োজন কৰিছোঁ, যি অনুষ্ঠানে এটা বাৰ্তা যাব যাতে আমি কেৱল ভোটৰ ৰাজনীতি কৰিব নালাগে, আমি বিভিন্ন অনুষ্ঠান আমি যাতে পাতি কিনে যাতে ৰাইজৰ মাজত আমি নিজৰ সংগঠনটো আগবঢ়াই লৈ যাব পাৰিম তাৰ কাৰণে এজনে প্ৰচেষ্টা আমি কৰিছোঁ। যোৱা কেইদিন আগতে আপোনালোকে দেখিছিলে যে আমি মহাবিদ্যালয়ত মানে কুইজ প্ৰতিযোগিতা আমি আয়োজন কৰিছিলোঁ আমাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত। গতিকে আমি শিক্ষা আৰু সংস্কৃতি এই দুটা বস্তু যদি আমি আগবঢ়াই লৈ যাম নিশ্চয় সংগঠনটো ভাল হ'ব। অনা দিনবিলাকত আমাৰ জনগোষ্ঠীটোৰ কাৰণে স্বাৰ্থতে আমি এনেধৰণে কাম কৰি যাম বুলি আশাবাদী। আজি আমাৰ ইয়াত 40টা দলে অংশগ্ৰহণ কৰিব। আমি বিশেষকৈ দল বহুত আছে, কিন্তু আমি এটা সময় নথকাৰ কাৰণে যিহেতু এদিনীয়া কাৰ্যসূচী সেইকাৰণে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি 40টা দলক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু এই 40টা দলে ইতিমধ্যে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু চাহ জনগোষ্ঠীৰ যিটো সাংস্কৃতিক যাতে আমাৰ লিপ্ত হ'বলৈ গৈ আছে সেইকাৰণে ভাবিছোঁ যে আমাৰ এনেধৰণৰ অনুষ্ঠান পাতিলে উঠি অহা প্ৰজন্মৰ কাৰণে যাতে আমাৰ এই সাংস্কৃতিটো যাতে জীয়াই ৰাখিব পাৰিম তাৰ প্ৰচেষ্টাত আজি এই কাৰ্যসূচীখন লৈছোঁ। ধন্যবাদ।